এইজনী যে আহিলে আৰু একেবাৰে দেখিবৰ মন নাযায় মোৰ। কিয় জানো এইজনী এইখন কলেজত আহিল। মোৰ হাতত পাৱাৰ থকা হাতে এইজনী এই মুহূৰ্ততে মই কলেজৰ পৰা আউট কৰিলোঁ হয়। চাইনা, তুমি কাৰ কথা কৈছা? কাৰ কথা ক'ম আৰু, সদায় পৰা যে কৈ থাকোঁ সেইজনীৰ কথাকে কৈছোঁ। তুমি পাপৰিৰ কথা কৈছা? অঁ, পাপৰি, ফুলৰ পাপৰি। তাইৰ নামটোহে পাপৰি, তাইতো ফুল নহয় এপাহ। সকলো মৌ মাখিৰ দৰে তাইৰ ওচৰত ভেন ভেনাই ফুৰিবলৈ। এই ছোৱালীজনী বেয়া নহয়। চুপ থাকা তুমি। মই তোমাৰ মুখৰ পৰাও তাইৰ প্ৰশংসা শুনিব বিচৰা নাই ৰিকু। তুমি যদি মোৰ বেষ্ট ফ্ৰেণ্ড হৈ থাকিব বিচাৰিছা তেন্তে তাইৰ প্ৰশংসা মোৰ সন্মুখত নকৰিবা। পাপৰি ভাল বুলি এইকাৰণে ক'লোঁ, মই তাইক কালি মাতিছিলোঁ, তেতিয়া তাই মোক ইমান ধুনীয়াকৈ মাতিলে। বহুতে কয় তাই বোলে অহংকাৰী, কিন্তু মইচোন তাইক অহংকাৰীৰ দৰে নাই পোৱা। অহংকাৰীৰ দৰে নাই পোৱা হা? তাইৰ ওচৰলৈ যাবা, যি এটিটিউড দেখাব, তাইক মোৰ সেই দিনাৰ পৰা পচন্দ নহয় যিদিনা তাইৰ লগত মোৰ অবিনাশ ক্ল'জ হ'ল। তোমাৰ অবিনাশ? অঁ, মোৰ অবিনাশ। মই অবিনাশক যে মনে মনে ওৱান চাইড লগ কৰোঁ, মই ভাল পাওঁ, সেই কথা মই তোমাক কৈছিলোঁ নে নাই? অঁ, কৈছিলা। সেইখন কলেজত আমি হায়াৰ ছেকেণ্ডেৰীৰ পৰা একেলগে পঢ়িছোঁ। এতিয়া ডিগ্ৰী পালোহি, তথাপিতো মই তাক ভাল পাওঁ, কিন্তু মই মনৰ কথাবোৰ তাক ক'ব পৰা নাই। আৰু এইজনী এতিয়া নতুনকৈ ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈয়ে তাই আকৌ মোৰ অবিনাশক কাঢ়ি ল'ব বিচাৰিছে। তাইচোন অবিনাশৰ লগত ইমান কথাই নাপাতে। মই দেখোঁ নহয়, এদিন কথা পাতিছিল, তাৰ পিছৰ পৰা অবিনাশ তাইৰ পিছে পিছে ঘূৰিবলৈ ল'লে। সেইদিনা মাথো অবিনাশে তাইৰ নাম সুধিছিল। আজিলৈকে কলেজৰ কোনো এজনী ছোৱালীৰ নাম নুসুধা অবিনাশে সেইজনী অহাৰ লগে লগে তাইৰ নাম সুধিবলৈ কিয় আগবাঢ়ি গ'ল? হয়তো অবিনাশৰ তাইক ভাল লাগিছে। শ্বাট আপ! এনেকুৱা কথা এই মুহূৰ্ততেহে ক'লা, দ্বিতীয়বাৰ নক'বা। অবিনাশে কাকো ভাল পাব নোৱাৰে, কাকো অবিনাশৰ ভাল লাগিব নোৱাৰে। অবিনাশে মোক ভাল পায়, মই অবিনাশক মোৰ কৰি ল'ম। অবিনাশে তোমাক ভাল পায়? ভাল নাপায়, এদিন পাবতো। মই অবিনাশক মোৰ কৰিহে ল'ম। অবিনাশৰ লাইফলৈ আন কাকোৱেই আহিব নিদিওঁ। শুনা ৰিকু, মই তোমাক সকলোবোৰ কথা কৈছোঁ, এই কথাবোৰ আন কাকোৱে নক'বা। ঠিক আছে। পাপৰি? অঁ, অবিনাশ কোৱা। নোট লাগিব নেকি, মানে কপি লাগিব নেকি কপিখন? কালি যে তুমি নাহিলা। নালাগে। নালাগে? তুমি কাৰোবাৰ পৰা ল'লা ন? নাই, লোৱা নাই। অঁ, তোমাৰ মানে পঢ়াত ইমান ইণ্টাৰেষ্ট নাই? চৰি, কি কৈছা তুমি? মোৰ পঢ়াত ইণ্টাৰেষ্ট নাই। মই মোৰ সপোন পূৰ কৰিবলৈ এই এখন ভাল কলেজত এডমিশ্যন লৈছোঁ, আৰু তুমি মোক কৈছা মোৰ পঢ়াত ইণ্টাৰেষ্ট নাই। চৰি, তুমি কালি নোট কালেক্ট নকৰাৰ বাবে কৈছোঁ। মই তুমি লিখা নোট লৈ পঢ়িব নিবিচাৰোঁ। কালি নহা হিন্দী ছাৰে যি দিছিলে মই ঘৰতে আয়ত্ব কৰিবলৈ চাম। মোক নোট কপি প্ৰয়োজন নাই। কিতাপ আছে নহয়, পঢ়ি ল'ম। বাকী তুমি যোৱা, মই লাইব্ৰেৰীৰ পৰা আহোঁ। তোমাক মোৰ কথা এটা ক'ব লগা আছে, ক'ব পাৰিমনে? হয়, নিশ্চয়, কোৱা। তোমাক মোৰ ভাল লাগে, বহুত বেছি ভাল লাগে। কম বুলি ভাবিয়ে আছিলোঁ, ক'বলৈ চান্সেই পোৱা নাই। আজি কৈ দিছোঁ দিয়া, মই তোমাক বহুত বেছি ভাল পাই পেলাইছোঁ। ডু ইউ লাভ মি? পগলা হৈছা নেকি তুমি? মই কলেজত ল'ৰা ভাল পাব অহা নাই, পঢ়িব আহিছোঁ। কিন্তু পঢ়াৰ মাজতে লভ, ৰোমাঞ্চ এইবোৰোতো হ'ব ন? ৰোমাঞ্চ কৰিবলৈ, লভ কৰিবলৈ বেলেগ এজনী ছোৱালী চাই লোৱা, মোৰ দ্বাৰা নহ'ব। শুনাচোন পাপৰি, মই বাৰু কথাবোৰ কৈ বেয়া কৰিলোঁ নেকি? মই মোৰ মনৰ কথাবোৰ পাপৰিক কৈ দি বেয়া কৰিলোঁ নেকি? কেৱল বেয়া কৰা নাই, তুমি পাপ কৰিছা, পাপ। তুমি পাপৰিক ভাল পাব লৈছা, তোমাৰ মনলৈ পাপৰি আহিছে। তুমি মোৰ ভাল পোৱা বুজি পোৱা নাই। মই তোমাক ভাল পাওঁ অবিনাশ, তুমি মোৰ হ'ব লাগিব, কেৱল মোৰ। তুমি মোৰ লগত অন্যায় কৰিছা অবিনাশ। পাপৰি, তোক মই চাই ল'ম। তই অবিনাশৰ হৃদয়ত কেনেকৈ ঠাই ল'লি, তোক মই চাই ল'ম। অবিনাশে এনেকুৱাবোৰ কিয় মোৰ লগত কৰি আছে? অবিনাশে নকৰিলে কোনে কৰিব? সিয়ে কৰিছে। আজি 3 দিন হ'ল অবিনাশে মোক প্ৰপ'জ কৰা, আৰু অবিনাশে মোক প্ৰপ'জ কৰা মই তাক ভাল নাপাওঁ বুলি কোৱা পিছদিনাৰ পৰা মোৰ স্কুটিখনৰ চকা ফুটাই ফুটাই ৰাখিছে। মই কি কৰোঁ এতিয়া? কলেজৰ পৰা ঘৰলৈ কেনেকৈ যাওঁ? সেইদিনা সকলোৰে সহায়ত ঠেলি ঠেলি নিলোঁ, কালিও নিলোঁ, আৰু আজি কি কৰোঁ মই? কাৰোবাক ভাল নাপাওঁ বুলি ক'লে এনেকুৱাবোৰ কৰিব লাগেনে? পাপৰি, কি হ'ল তোমাৰ? ইমান টেনশ্যনত আছা? ছাৰ, মোৰ স্কুটিখনৰ চকাটো আজি কোনোবাই আকৌ ফুটাই দিলে। হোৱাট? সদায়? আজিতো 3টা দিন হ'ল, 3বাৰ। হয় ছাৰ, নাজানো কোনে এনেকুৱা কৰিছে। ছাৰ, CC কেমেৰাত কভাৰ কৰিবনে? দেখা যাবনে? কেমেৰা তুমি স্কুটিখন য'ত থোৱা, মানে ষ্টেণ্ডৰ পৰা কভাৰ নকৰে নহয়। কি কৰা যায় ছাৰ? ছাৰ, মই প্ৰিন্সিপাল ছাৰক কমপ্লেইন কৰোঁ।
কিবা এটা কৰিব হ'ল সেনেকৈ আৰু নহ'ব ছাৰ। কমপ্লেইন কৰিবা বাৰু, কিন্তু তাৰ আগত মোক কোৱাচোন তোমাৰ কাৰোবাৰ ওপৰত সন্দেহ আছে নেকি? মানে তোমাক কোনোবাই কিবা বেয়াকৈ কৈছিল নেকি? ছাৰ বেয়াকৈ কোনেও একো কোৱা নাই, মাথো এটা ল'ৰাৰ ওপৰত মোৰ সন্দেহ আছে। এটা ল'ৰা? কোন হয়? বাদ দিয়ক ছাৰ, কথাবোৰ এতিয়া আপোনাক ক'ব পৰা নহয়, লাজেই লাগে কথাবোৰ ক'বলৈ, নকওঁ দিয়ক। লাজ? কিয় লাজ কৰিব লাগে? তুমি মোৰ ষ্টুডেণ্ট হ'লেও মই সকলো ষ্টুডেণ্টৰ লগত ফ্ৰেণ্ডলি কথা পাতোঁ। তোমালোকৰ কিবা প্ৰব্লেম হ'লে আমাক নকৈ কাক ক'বা? তোমালোকৰ ঘৰত প্ৰব্লেম হ'লে যিদৰে তোমালোকৰ দেউতা আৰু মাক কোৱা, ঠিক তেনেদৰে ইয়াত আমাক ক'ব পাৰা। আমি তোমালোকৰ মা দেউতা মানে অভিভাৱকৰ দৰেই স্কুলত থকালৈকে। কোৱা, কি প্ৰব্লেম, কোনে কি কৈছে তোমাক কোৱাচোন। অলপো লাজ নকৰিবা পাপৰি, কোৱাচোন। তোমালোকৰ নিচিনা ইমান চোকা ল'ৰা ছোৱালীবোৰ এনেকৈ সৰু কথাত বা এনেকুৱা কথা টেনশ্যনত থাকিলে ভাল নালাগে নহয়। কোৱা, মই প্ৰব্লেম ছল্ভ কৰি দিম। কোৱাচোন, তোমাৰ কাৰ ওপৰত সন্দেহ হয়? ছাৰ অবিনাশৰ ওপৰত সন্দেহ হয় মোৰ। অবিনাশ? অবিনাশে এনেকুৱা কাম কেতিয়াও নকৰে। সি বহুত ভাল ল'ৰা। তাক আমি পাইছোঁতো, সি হায়াৰ ছেকেণ্ডেৰীৰ পৰাই ইয়াতে পঢ়া। ভাল ল'ৰাটো। তুমি কলেজলৈ প্ৰথম আহিছা যে তুমি নাজানিবা তাৰ বিষয়ে। বহুত ভাল ল'ৰাটো। ছাৰ দেখাত ভাল আৰু ভিতৰি সি ভাল নহয়। এইবোৰ কাম সিয়ে কৰিছে, তাৰ বাহিৰে এই কলেজত মোক কোনেও বেয়া নাপায়। কি অবিনাশে তোমাক বেয়া পায়? আচলতে অবিনাশে মোক বেয়া নাপায়, সি মোক প্ৰপ'জ কৰিছিল আৰু মই একচেপ্ট নকৰিলোঁ। অবিনাশে সেইদিনাৰ পৰা মানে আজি সি মোক প্ৰপ'জ কৰা 3 দিন হ'ল। আজি 3 দিনেই মোৰ স্কুটিখনৰ চকা ফুটিছে, কোনোবাই ফুটাইছে। সদায় সিমান ভাল কৰি থাকিম ছাৰ, কোনোবা মানে অইন কোনো নহয় অবিনাশে। তাৰ বাহিৰে আৰু কোনেও মোক বেয়া নাপায়চোন। আৰু সি মোক প্ৰপ'জ কৰোঁতে মই একচেপ্ট নকৰিলোঁ বাবে হয়তো এনেকুৱা কৰি আছে। মোৰ অবিনাশৰ বাহিৰে আন কাৰো ওপৰত সন্দেহ নাই। অ' চিৰিয়াছ মেটাৰ। ন' টেনশ্যন, মই সকলো ঠিক কৰি দিম। যদি এইখিনি অবিনাশে কৰিছে তেন্তে ইয়াৰ শাস্তি অবিনাশে পাব। ঠিক আছে ছাৰ। চাইনা, তুমি কিন্তু একেবাৰে ভাল কৰা নাই। তুমি এইবোৰ কিয় কৰি আছা? মই কিন্তু ভাল পোৱা নাই। এদিন যদি প্ৰিন্সিপাল ছাৰহঁতে গম পায় কি হ'ব বাৰু? তুমি কলেজত যিবোৰ কৰি আছা সেইবোৰ মোৰ একেবাৰে পচন্দ নহয়। বাদ দিয়া, কাইলৈৰ পৰা কলেজত এইবোৰ নকৰিবা দেই। ৰিকু, মই অবিনাশক ভাল পাওঁ। অবিনাশ কেৱল মোৰ হ'ব লাগিব। আৰে, তুমিয়েচোন কৈছিলা যে অবিনাশে পাপৰিক প্ৰপ'জ কৰিছিল, কিন্তু পাপৰিয়ে একচেপ্ট নকৰিলে। ইয়াত পাপৰিৰ কি দোষ? পাপৰিয়েতো ভালেই কৰিছে, তোমাৰ বাবে ভাল হৈছে। আকৌ তুমি পাপৰিৰ স্কুটিখনৰ চকা কিয় ফুটাই আছা বাৰে বাৰে? পাপৰিয়ে বুজি উঠক যে তাই অবিনাশৰ প্ৰপ'জেল একচেপ্ট নকৰাৰ বাবে অবিনাশে এইখিনি কৰি আছে। আৰু তেতিয়াই পাপৰিয়ে অবিনাশক ঘৃণা কৰিবলৈ ল'ব। ইমানেই ঘৃণা কৰিব যে অবিনাশক বহুত বেয়াকৈ ক'ব। আৰু তেতিয়াই অবিনাশৰ মনৰ পৰা পাপৰিৰ প্ৰতি থকা ভালপোৱাখিনি আঁতৰ হ'ব। আৰু সেই মুহূৰ্ততে মই অবিনাশক প্ৰপ'জ কৰিম আৰু অবিনাশ মোৰ হৈ যাব। তুমি যে কি প্লেন বনাইছা, মাথো এই প্লেনত নিজেই নফচিবা। তুমি অলপো টেনশ্যনেই নল'বা, মই নফচোঁ। এই চাইনা নিজেই নফচে, আনক ফচায়। এই পাপৰিজনী অভিমানী নে অহংকাৰী? আৰে, তাইক মই সেইদিনা প্ৰপ'জ কৰিলোঁ, ঠিক আছে, তাই মোৰ প্ৰপ'জ একচেপ্ট নকৰে নাই, কিন্তু তাই মোক একেবাৰে নামাতে, মোৰ চকুলেও নাচায়। মই যদি তাই কাষৰ বেঞ্চখনতো বহোঁ, তাই উঠি লাষ্টত বহেগৈ। সেনেকুৱাবোৰ কিয়? ইমান অহংকাৰ নে তাইৰ? হয়, তাই দেখি বৰ ধুনীয়া। তাই ধুনীয়া বাবেই, তাই ব্যক্তিত্বও ভাল বাবে মই তাইৰ প্ৰেমত পৰিলোঁ। কিন্তু ইমানো অহংকাৰ হ'ব নালাগে তাই। অভিমানী নেকি তাই? মোৰ ওপৰত কি অভিমান কৰিব? তাইতো মোক ভালেই নাপায়। ভাল পোৱা হ'লেহে মোৰ ওপৰত অভিমান কৰিলে হয়। অবিনাশ, তুমি? অঁ চম্পক, তুমিও আহিছা ন মোৰ দৰে? আজি ইউনিফৰ্মত আমি নহয়। আমি যে কলেজৰ পৰা প্ৰজেক্টত যাম, তাত চেঞ্জ কৰি ল'লেই হ'ব ড্ৰেছ। ইউনিফৰ্ম এতিয়াই নিপিন্ধিলেও হ'ব। ইমান দূৰলৈ যাম, এতিয়াই ইউনিফৰ্ম? সেইবাবে ময়ো চেঞ্জ কৰি আহিলোঁ। এতিয়াই ইউনিফৰ্ম কিয় পিন্ধিম? য'ত আমি প্ৰজেক্টৰ কাম কৰিম তাত পিন্ধি ল'লেই হ'ল, চেঞ্জ কৰি ল'ম। পিছে তুমি বহুত টেনশ্যনত আছা, কিবা হৈছে? এনি প্ৰব্লেম? কোৱা, মোক শ্বেয়াৰ কৰা। আৰে, মইচোন তোমাক কৈছিলোঁৱে, মোৰ পাপৰিক ভাল লাগে। তাইক মই প্ৰপ'জ কৰিছিলোঁ, কিন্তু তাই মোৰ প্ৰপ'জ একচেপ্ট নকৰিলে। সেই দিনাৰ পৰা আজিলৈকে তাই মোক নামাতে। 1 উইক পাৰ হৈ গ'ল, কিন্তু তাই মোক নামাতে, চকুলেও নাচায়, তাই কাষৰ বেঞ্চখনত বহিলেও নবহে। কিবা মানে বৰ অহংকাৰীৰ দৰে কামবোৰ কৰিছে। ছোৱালীজনী বাৰু অলপ অহংকাৰী নেকি? মই কি জানিম, একো নাজানো। হয়তো তুমি প্ৰপ'জ কৰি দিয়াৰ বাবে তোমাৰ ওচৰত তাই ফ্ৰী হ'ব পৰা নাই। অ' হ'ব পাৰে। আজি যাব নাই পাপৰি? লিষ্টত তাইৰ নামটো নেদেখিলোঁ। তাইতো বহুত ভাল পঢ়াত, আমাৰ মেজৰৰ ষ্টুডেণ্ট, কিন্তু তাই কিয় নাযায়? নাজানো, ময়ো সুধিছিলোঁ, তাই নাযাওঁ ক'লে। অ' প্ৰজেক্টটোত মোৰো যাবৰ মন আছিল। ছাৰসকলেও বহুত জোৰ কৰিছিল, কিন্তু মই যাব নোৱাৰিলোঁ। মই নাযাওঁ, কাৰণ তালৈ সেই অবিনাশ যাব। অবিনাশে এইকেইদিন মোৰ লগত যি কৰিলে হৈ গ'ল আৰু।
5 দিন সি মোৰ স্কুটিৰ চকা ফুটালে, কিন্তু ছাৰেও একো নকৰিলে, কোনেও একো নকৰিলে। মই সেইবোৰ কেনেকৈ সহ্য কৰোঁ? মই তেনেকুৱা এটা নিজ ল'ৰাৰ লগত একেলগে প্ৰজেক্টৰ কামত যাব নোৱাৰোঁ। পাপৰি, প্ৰজেক্টটো তুমিও ওলাব পাৰিলা হয়, কিয় নোযোৱা? কলেজৰ মেজৰৰ ষ্টুডেণ্টৰ এই প্ৰজেক্টটোত তুমি নোযোৱা কিয়? শুনা, মিঠা মিঠা কথা কৈ ভাল ষ্টুডেণ্টৰ অভিনয় কৰি মোৰ ওচৰত তোমাৰ ব্যক্তিত্বৰ প্ৰকাশ কৰিব নালাগে। তুমি কেনেকুৱা মানুহ মই বুজা আছে আৰু জনা আছে। মই কেনেকুৱা মানুহ মানে? মই কি বেয়া মানুহ? কোৱা। তুমি এইকেইদিন মোক ইমান ইগন'ৰ কৰিছা, ইমান অহংকাৰী নে তুমি? মই যেনিবা তোমাক প্ৰপ'জ কৰিলোঁ, সেই বুলি তুমি মোক ইমান ইগন'ৰ কৰিব লাগেনে? ৱাও, মোৰ অবিনাশক ইমান হেণ্ডচম যেন লাগিছে। সিটো হেণ্ডচমেই। হাই হেণ্ডচম। মই যাম অবিনাশৰ লগত প্ৰজেক্টত। মই মোৰ ড্ৰেছ চেঞ্জ কৰি ল'ম। অবিনাশেও ইউনিফৰ্ম পিন্ধা নাই, ময়ো ইউনিফৰ্ম নিপিন্ধোঁ। কিন্তু মোৰ এই অবিনাশটো আকৌ পাপৰিৰ লগত পাগল। কিয় পাপৰিৰ পিছত ঘূৰি ফুৰে ই? কোৱা, মই কি ভুল কৰিলোঁ? মই তোমাক ভাল পাওঁ বুলি কোৱাটোৱে মোৰ ভুল হ'লনে? মই মোৰ মনৰ ফিলিংছবোৰ তোমাৰ ওচৰত প্ৰকাশ কৰিলোঁ, এয়াই মোৰ ভুল হ'লনে? তুমি ইমান অহংকাৰী যে মই মোৰ মনৰ ফিলিংছবোৰ প্ৰকাশ কৰাৰ পিছত তাৰতো গুৰুত্ব নিদিলাই। তুমি মোক ইমান বেছি ইগন'ৰ কৰিছা। তুমি কি ভাবিছা? তোমাৰ ৰূপটো ধুনীয়া বাবে, তুমি দেখিবলৈ বহুত ধুনীয়া বাবে মই তোমাৰ প্ৰেমত পৰিছোঁ। তুমি নিজকে ধুনীয়া বুলি অহংকাৰ কৰিব পাৰা। হয়, তুমি ধুনীয়া, কিন্তু তোমাৰ ৰূপতকৈ বেছি তোমাৰ ব্যক্তিত্বত মই প্ৰেমত পৰিছিলোঁ। কিন্তু এতিয়া এনে লাগিছে তুমি এজনী অহংকাৰী ছোৱালী। মই মনত ভাবি আছিলোঁ, তুমি অহংকাৰী নে অভিমানী? ক'ত অভিমানী? তুমি অভিমানী নহয়, তুমি এজনী বহুত অহংকাৰী ছোৱালী। মোৰ ভুল আছিল যে মই তোমাৰ পিছত ফুৰিছিলোঁ। মোৰ ভুল আছিল মই তোমাক ভাল পাইছিলোঁ। মোৰ ভুল আছিল মই তোমাৰ ব্যক্তিত্বটো সৎ বুলি ভাবিছিলোঁ। মোৰ সকলোবোৰ ভুল আছিল। ভুল আছিল তোমাৰ। তুমি আৰু এটা ভুল কৰিছা। অকল ভুলেই নহয়, অপৰাধ কৰিছা। মই তোমাক ভাল নাপাওঁ বুলি ক'লোঁ। সেইদিনা মই তোমাক এটাই ক'লোঁ যে তুমি মোৰ লগত নহয়, বেলেগক লভ কৰা, বেলেগৰ লগত ৰোমাঞ্চ কৰা। কিন্তু তাৰ পিছৰ পৰা তুমি কি কৰিলা? তুমি 5টা দিন মোৰ স্কুটিখনৰ চকা ফুটালা। তোমাৰ এয়াই ভাল পোৱা। তুমি যদি মোক সঁচাকৈ ভাল পাইছিলা, তেতিয়াহ'লে তোমাৰ অন্তৰত থকা সঁচা ভালপোৱাবোৰ প্ৰতিশোধলৈ কেনেকৈ পৰিণত হৈ গ'ল? এইবোৰ তুমি কি কৈছা? তোমাৰ স্কুটিৰ পাগল হৈছা নেকি? মই এইবোৰ কিয় কৰিম? সেইদিনাচোন মই তোমাক হেল্প কৰিব গৈছিলোঁ, তুমি মোৰ পৰা হেল্প নল'লা। কলেজৰ বেলেগ ল'ৰাৰ পৰাহে হেল্প লৈছা, মোকচোন পাত্তাই নিদিলা। যিটো কাম তুমি নিজেই কৰি পিছত আকৌ তাৰ শুধৰণি কৰিব গৈছা মোক ভাল লগাবৰ বাবে। তুমি সাপ হৈ খুটি বেজ হৈ জাৰিব গ'লে মই কি তোমাক জাৰিব দিম? তুমি বলিয়া হৈছা নেকি? এইবোৰ তুমি কি কৈছা? মই তোমাৰ স্কুটিৰ সঁচাকৈয়ে তুমি বলিয়া হৈছা। শুনা, মোৰ মম পাপাৰ লগতে ভগৱানৰ শপত, মই এনেকুৱা কাম কৰা নাই, আৰু যদি মোৰ জ্ঞান থাকে জীৱনতো এনেকুৱা অন্যায় কাৰো লগত নকৰোঁ। আহিছোঁ, বিবেচনা কৰি চাবা এইবোৰ মই কৰিছোঁ নে বেলেগে কৰিছে। মই পলোৱাই কথা। মোক দেখা পালে ভাবিব মই সিহঁতৰ পিছা কৰি আছোঁ। যাওঁ দেই। কথাবোৰ এবাৰ ভাবি চাবা পাপৰি। মই তোমাক ভাল পাইছিলোঁ, কিন্তু মোৰ ভালপোৱাখিনি ইমান অপমান নকৰিবা। মই সেই ভালপোৱাখিনি বাদ দিয়া, তোমাক বুজাই লাভ নাই। তোমাৰ ভালপোৱাখিনি মই অপমান কৰিব বিচৰা নাই, কিন্তু তুমি মোৰ ভালপোৱাখিনি অপমান কৰি দিলা। জানা অবিনাশ, মই তোমাৰ সন্মুখত কথাবোৰ ক'ব নোৱাৰোঁ। তুমি এতিয়া মোৰ ওচৰৰ পৰা গুচি গ'লা। মই জানো তুমি মোক সঁচা ভাল পাইছিলা। মোৰ মনতো তোমাক প্ৰথম দেখা দিনাৰ শনিৰ পৰা তোমাৰ প্ৰতি ভাল লগাৰ ভাৱ এটা আহিছিল, আৰু ময়ো তোমাক ভাল পাই পেলাইছিলোঁ। কোন ছোৱালীয়ে প্ৰথম প্ৰপ'জ কৰোঁতে একেটা উশাহতে বা একেবাৰতে ময়ো তোমাক ভাল পাওঁ, আই লাভ ইউ টু বুলি কৈ দিব? নকয়তো, সময় বিচাৰে। সেইদিনা মোৰ মুখৰ পৰা এনেই ওলাই গ'ল যে মোৰ লগত নহয়, বেলেগৰ লগত ৰোমাঞ্চ কৰা, বেলেগক ভাল পোৱা। আচল কথা এইটো যে ময়ো তোমাক ভাল পাওঁ মনে মনে। যদি তুমি মোৰ স্কুটিৰ চকা ফুটোৱা নাই, তেন্তে কোনে এই কাম কৰিলে? মোৰ কোন শত্ৰু আছে এই কলেজত? তুমি মোক ইয়ালৈ কিয় মাতি পঠিয়াইছিলা পাপৰি? ভাল পাওঁ বুলি ক'বলৈ। কি কৈছা এইবোৰ তুমি? তোমাক মই মোৰ মনৰ কথা ক'বলৈ, মই তোমাক ভাল পাওঁ বুলি ক'বলৈ আহিছোঁ। পাপৰি, তুমিচোন মোৰ অন্তৰৰ সঁচা ভালপোৱাখিনি এটা মিছা বদনাম দিলা। মই প্ৰতিশোধ ল'ব বিচাৰিছোঁ বুলি তুমি যে কিমানখিনি ক'লা, আৰু এতিয়া তুমি মোক ভাল পাওঁ বুলি ক'বলৈ আহিছা? মোৰ অন্তৰৰ সঁচা ভালপোৱাখিনি অপমান কৰি এতিয়া তুমি মোক ভাল পাওঁ বুলি কৈছা? সেয়া মোৰ ভুল আছিল। সেই ভুল মই বুজি পালোঁ, আৰু সেই ভুলৰ ক্ষমা বিচাৰিছোঁ তোমাৰ ওচৰত। যদি তুমি মোক সেই ভুলৰ ক্ষমা কৰি দিব পাৰা, তেন্তে মোৰ হৃদয়ৰ সঁচা ভালপোৱা লৈও মোক আঁকোৱালি লোৱা।
মোৰ হৃদয়ে তোমাৰ হৃদয়ত ঠাই বিচাৰিছে, দিবানে ঠাই? পাপৰি, তুমি কথাবোৰ সঁচাকৈ কৈছানে? অঁ, সঁচা কৈছোঁ। মোৰ হৃদয়ৰ মৰম লোৱাত বা তোমাৰ হৃদয়ত মোৰ হৃদয় স্থান দিয়াত তোমাৰ কিবা আপত্তি আছে নেকি? একেবাৰে নাই। এতিয়া কোৱাচোন, তোমাৰ স্কুটিৰ চকাত কোনে ফুটাইছিল আৰু তুমি তৎক্ষণাতে মোক মানে ভুল বুজি আছিলাতো, ইয়াত কেনেকৈ তোমাৰ অন্তৰৰ পৰা দূৰ হ'ল? মই এই কথাবোৰ ছাৰক কৈছিলোঁ, ভাৰ্গৱ ছাৰক। ভাৰ্গৱ ছাৰে সকলোবোৰ ডিটেইলছ ল'লে। এই কামটো চাইনাই কৰিছিল। চাইনাক মোৰ সন্মুখত হৈ কঢ়ালে, তাই সঁচাবোৰ কৈ দিলে। আচলতে চাইনাই তোমাক নিজেই ভাল পাই আহিছিল। তাই বিচৰা নাছিল তুমি মোক ভাল পোৱাটো বা মই তোমাক ভাল পোৱাটো। মই তোমাক ঘৃণা কৰিবলৈকে, মই তোমাক বেয়া পাবলৈকে চাইনাই এই কাম কৰিছিল, যাতে এইখিনি কামৰ বাবে মই তোমাক দোষী সজাই তোমাক বেয়া পাওঁ। তাই সকলোবোৰ সঁচা কথা কৈ দিলে। কি? চাইনাই ইমান নিজ কাম কৰিছে? কিন্তু কিয়? কিয়নো চাইনাই তোমাক ভাল পায়। কিন্তু মই তোমাক ভাল পাওঁ। বুজিছোঁ। আৰু মই তোমাক। এতিয়া আৰু তুমি চাইনাক একো নক'বা। ছাৰে যিখিনি ক'ব লগা আছিল ক'লে, আৰু ময়ো কিবা কিবি কৈ লাষ্টক তাইক ক্ষমা কৰিয়ে দিছোঁ। কিন্তু এয়া তাই অপৰাধ কৰিছিল। এতিয়া তাই ভুলবোৰৰ অনুশোচনা হ'ল। এতিয়া তাই বিচাৰে তুমি মই সুখী হোৱাটো। তোমালোক সুখী হোৱা। জানা, এক পক্ষীয় প্ৰেম বৰ বিষাক্ত। এয়া কেৱল মই কিতাপত পঢ়িছিলোঁ, উপন্যাসত পঢ়িছিলোঁ, কিন্তু এয়া সঁচা প্ৰমাণ হৈ গ'ল। মোৰ অন্তৰৰ পৰা তোমাক ভাল পাইছিলোঁ। মই একপক্ষীয়ভাৱে ভাল পাইছিলোঁ। সেইবাবে তোমাক আনৰ হোৱা দেখিবই বিচৰা নাছিলোঁ। আৰু মোৰ মনত তোমাক পোৱাৰ হাবিয়াস বাঢ়ি গৈ প্ৰতিশোধৰ জুই কুৰা ইমানেই জ্বলিছিল যে মই কি যে কৰি পেলালোঁ পাপৰিৰ লগত। পাৰা যদি মোক ক্ষমা কৰি দিবা। মই মোৰ ভাল বন্ধু এজন হেৰুৱাব গৈছিলোঁ। চাইনা, তুমি এইবোৰ কৰাৰ আগত এবাৰো ভাবি নাচালা? আৰে তুমি মোক কি ভাল পোৱা যে মোক কাৰোবাৰ চকুত, কাৰোবাৰ দৃষ্টিত সৰু কৰি পেলাব বিচাৰিছা? হয়, মই তোমাক ভাল নাপাওঁ। এয়া কেৱল মোৰ পাগলামি। তোমাক সঁচা ভাল পাই পাপৰিয়ে, বহুত বেছি ভাল পায়। মোক ক্ষমা কৰি দিবা আৰু তোমালোক সুখী থাকা। হৈ অবিনাশ, তুমি যে কৈছিলা তাই অহংকাৰী নে অভিমানী? তুমি কৈছিলা তাই অভিমানী নে অহংকাৰী? আচলতে তাই অহংকাৰী নহয়, তাই অভিমানী। তোমাক তাই মনে মনে ভাল পাইছে। একেদিনাই প্ৰপ'জ কৰা দিনাই তাই মনৰ কথা তোমাক কেনেকৈ কৈ দিব ন? নোৱাৰিলে ক'ব। কিন্তু মনৰ পৰা তাই তোমাক ভাল পাই আছিল যে তুমি সেইবোৰ কৰিছা বুলি তাই তোমাৰ ওপৰত খং উঠাৰ লগতে সেয়া আছিল তোমালৈ থকা অভিমান। আচলতে পাপৰি এজনী অভিমানী ছোৱালী। তাইক অহংকাৰী বুলি কেতিয়াও নাভাবিবা। তোমালোক সদায় সুখী হোৱা। মই আৰু তোমালোকৰ লাভ লাইফত কেতিয়াও ডিষ্টাৰ্ব নিদিওঁ। আহিছোঁ। ঐ মোৰ অভিমানী পাপৰি, আই লাভ ইউ। I love you too.